হে গাইজ কি খবৰ আসসালামু আলাইকুম তো আজি এটা অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ মানে আজি হ'ল 1 জানুৱাৰী কাৰণে মানে প্ৰথম দিনৰ পৰা মানে এটা চেলেঞ্জ লৈছোঁ যে আজি ব্লগিং কৰিম বুলি কিনে 365 ডে মানে ব্লগিং কৰিম বুলি কিনে তো আজি মানে ক'ৰবাত যাব ওলাইছিলোঁ তো ৰেডি হৈ গ'লোঁ তো চুলি তুলি অলপ উঠাই ল'লোঁ ষ্টাইল কৰি অকণমান পাৰফিউম মাৰি ল'লোঁ আমাৰ নিচিনা মানুহটো অলপ গোন্ধ ওলাই ন গাৰ তো আমি চবেই ওলালোঁ আৰু ৰেডি হয় থাৰখন নহয় আমাৰ এইখনতে যাম আমি তো আমি ওলালোঁ যাবৰ কাৰণে তো গৈ আছোঁ ক'ত গৈ আছোঁ আপোনালোকক কৈয়ে দিওঁ যে শ্বহীদ ক্ষেত্ৰ যিটো আছে আপোনালোকৰ বৰাগাঁৱৰ পৰা অলপ ভিতৰত সোমাই যাব লাগে 1 কিলোমিটাৰমান তাতে আছে তো এনেকুৱা ভিৰ হৈছে ন 1 তাৰিখে কি ক'ম আৰু আপোনালোকক যে মানে ৰাস্তাত আমি গাড়ী আধা ৰাস্তাত থৈ কেনে আমি খোজকাঢ়ি আহিছোঁ মানে যিমান চাগে ইফালৰ মানুহ আছে চব সিফালে গৈছে চাগে তো সেইটো কাৰণে আমি এনেকুৱা মানে লাহে লাহে গ'লোঁ দেখাত ইমান ধুনীয়া বনাইছে আৰু চব শ্বহীদৰ কাৰণে বনাইছে ন 5,000 শ্বহীদৰ কাৰণে মানে মূৰ্তি বনাব ইয়াতে আছে ভিতৰত এই ইয়াৰ ভিতৰত আছে বস্তুবিলাক চব কিন্তু মানুহ হৈছে আৰু বাপৰে বাপ মানুহ কি ক'ম আৰু যাওঁতে আমাৰ 1-1.5 ঘণ্টা লাগি গৈছে তাতে থাকিলোঁ ভিউ ধুনীয়া চাইও ভাল লাগিছে তো আপোনালোকে আহিব পাৰে ভিজিট কৰিব পাৰে বহুত ধুনীয়া জেগা হয় তো মই প্ৰথমৰ পৰা কৈছিলোঁ যে মই আজিৰ পৰা সদায় ৰেগুলাৰ মই মানে কি ব্লগিং কৰিম শ্বৰ্ট ভিডিঅ' দিম আপোনালোকে চাই থাকিব ঠিক আছে তেনেকৈ ৰাতি হৈ গ'ল আৰু ৰাতি হওঁতে আৰু মানে যাওঁতেও মানে বহুত সময় লাগি গ'ল ঘৰলৈকে যাওঁতে তো এনেকৈ আমি আৰু ধুনীয়াকৈ চাই মেলি ঘৰলৈকে উভতি আহিলোঁ আপোনালোকে চাওকচোন ভিউটো কেনেকুৱা লাগে ক'ব বহুত ধুনীয়া বনাইছে তো আপোনালোকে আহক ভিজিট কৰক আৰু চব গাইছ আজিলৈ তেতিয়াহ'লে ইমানেই তো নেক্সট এটা ভিডিঅ'লৈকে আপোনালোকৰ লগ পাম তো বাই বাই টাটা চি ইউ চুন জল্দি লগ পাই আছোঁ